ওয়েলকাম ইউটিউব চ্যানেল বন্ধুসকল এডিআর যেটো সাধাৰণতে এডিআর 2.0 যেটো সাধাৰণতে 12600 পদ এপ্লাই চলি আছে 29 ডিসেম্বৰ এপ্লাই চলিব আৰু 9 দিন সময় আছে মাত্ৰ যদি এপ্লাই এতিয়ালৈকে কৰা নাই কৰি ল'ব পাৰে আৰু মোটামুটি 20 লাখ প্লাস হৈ গৈছে এপ্লাই অনলাইন এপ্লাই 20 লাখ প্লাস হৈ গৈছে এটো পৰীক্ষাটো কেতিয়া হ'ব হাজাৰ জনে ইমেইল কৰি আছে হাজাৰ জনে কমেন্ট কৰি আছে আৰু এটো কৰিবই কাৰণ মই নিজে এপ্লাই কৰিছো নিজেও চিন্তা কৰি আছো পৰীক্ষাটো কেতিয়া হ'ব আৰু ইতিমধ্যে আপোনাক মই জনাই দিম পৰীক্ষাটো আসলতে কেতিয়া হ'ব আৰু এডমিট কাৰ্ড আপডেট পৰীক্ষা আপডেট চেণ্টাৰ সকলো আপডেট মোৰ চেনেলৰ পৰা পাব এডিআৰ গেট 3 গেট 4 আৰু আপোনালোকৰ 8 পাস 10 পাস 12 পাস বিএ পাস গ্ৰেজুৱেচন 12 পাস সায়েন্স ষ্ট্ৰীম আপোনাৰ বিএ পাস ডিপ্লোমা আইটিআই সকলো কোৱালিফিকেশন আপডেট মোৰ চেনেলৰ পৰা পাব সকলো মোক সাপোৰ্ট কৰিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বেয়াকৈ কমেন্ট নকৰিব দুই এজনৰ হাততে মোক বেয়াকৈ কমেন্ট কৰে তেওঁলোকক কৈছো বেয়াকৈ কমেন্ট কৰিব সকলোৱে ভালকৈ কমেন্ট কৰিব সকলোৱে ভালে পায় আৰু সাপোৰ্ট কৰিছে বাবে মই ভিডিঅ' বনাই থাকো আৰু আগন্তুক দিনত সকলো আপডেট মোৰ চেনেলৰ পৰা দিম আৰু বেয়াকৈ কমেন্ট নকৰিব দুই এজন আছে তেওঁলোকক মই অনুৰোধ জনাইছো বেয়াকৈ কমেন্ট নকৰিব আৰু এডিআৰ যেটো এডিআর 2.0 যেটো গেট 3 গেট 4 যেটো আপোনালোকৰ হাততে 12600 পদ আছে গেট 3 গেট 4 12600 পদৰ পৰীক্ষাটো 100% আপোনালোকৰ কেতিয়া হ'ব আপোনালোক মই এইটো ভিডিঅ'ৰ জৰিয়তে ফুল ডিটেইলছ জনাই দিম যিসকলে এপ্লাই কৰিছে তেওঁলোকক মই ভালকৈ বুজাই দিম আৰু যিসকলে এপ্লাই কৰা নাই তেওঁলোকক কৈছো এপ্লাই কৰি লওক অতি সোনকালে আৰু আপোনালোকৰ সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা পাব এডিআৰ যেটো 2.0 12600 পদ আছে এই 12600 পদৰ পৰীক্ষাটো আসলতে আপোনালোকৰ হাততে ইলেকশ্যনৰ পিছতে অনুষ্ঠিত হ'ব কাৰণ আজি ইলেকশ্যনৰ আগতে এই পৰীক্ষা মন হয় আৰু যিসকলে এতিয়ালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়া ক'ব নোৱাৰে আৰু এতিয়ালৈকে এপ্লাই শেষকৈ হোৱা নাই কাৰণ জানুৱাৰী মাহৰ ভিতৰতে পৰীক্ষাৰ চেণ্টাৰ কালেক্ট কৰিব নোৱাৰে এডমিট কাৰ্ড মুকলি কৰি দিব নোৱাৰে পৰীক্ষা পাতিব নোৱাৰে কাৰণ 6টা ষ্টেপত পৰীক্ষা হ'ব বাগবাগকৈ পৰীক্ষা হ'ব এপ্লিকেশন এটাই থাকিব পাৰে কিন্তু সকলো পৰীক্ষামো বাগবাগকৈ অনুষ্ঠিত হ'ব সেইবাবে কৈছো আপোনালোকে মোক সাপোৰ্ট কৰিব সকলো আপডেট যাতে দিব পাৰো ইলেকশ্যনৰ পিছতে হ'ব বহুতে ক'ব ফেব্ৰুৱাৰীত হ'ব বহুতে ক'ব মাৰ্চত হ'ব কাৰণ ইলেকশ্যন আহি গৈছে ইলেকশ্যন জাৰি কৰিলে কোনো পৰীক্ষা নহয় আৰু অসম চৰকাৰে সাধাৰণ বেছিকৈ গুৰুত্ব দিব আৰু গুৰুত্ব দিব লাগিব ৰাজনৈতিক সাধাৰণতে কথা আছে সেইবাবে কৈছো সকলো পৰীক্ষা পিছতে হ'ব এপ্লাইটো চলি আছে গোটেই মাহটো এপ্লাই চলিব আৰু 9 দিন আছে এপ্লাই কৰি লওক আৰু হেলথৰ ফালৰ পৰা পদ মুকলি হ'ব সেইবোৰ আপডেট মোৰ চেনেলৰ পৰা পাব সকলোৱে মোক সাপোৰ্ট